যাদৱ পায়ং পদ্মশ্ৰী অৰণ্য মানৱ নামেৰে খ্যাত তেখেতৰ যিখন যোৰহাটৰ কোকিলামুখ চাপৰি মোলাই কাঠনি নামেৰে এখন হাবি বা ফৰেষ্ট বুলিও যদি আমি কওঁ তেখেতে আজি বহু দশক জুৰি প্ৰচেষ্টাৰ ফলত বায়ু প্ৰদূষণ জীৱ জন্তু সংৰক্ষণ পৰিৱেশ সংৰক্ষণৰ নামত নিয়োজিত হৈ থকা এই মোলাই কাঠনি বাৰী যোৱাকালি কোনো অচিনাকৃত দুৰ্বৃত্তই জ্বলাই দিলে। ই নিশ্চিতভাৱেই গৰিহণাৰ যোগ্য। আচলতে সঁচা কথা ক'ব গ'লে গৰিহণা দিবৰ কাৰণে ইয়াতে ভাষা বিচাৰিও নাপায়। যাদৱ পায়ঙে নিশ্চিতভাৱেই অৰণ্যখন সৃষ্টি কৰি কাকো ক্ষতি কৰা নাছিল। অসমৰ পৰিৱেশ সংস্কৰণত যিহেতু জীৱ জন্তুৰ সংৰক্ষণৰো সুবিধা কৰিছিল, বায়ু প্ৰদূষণো ৰোধ কৰি উশাহ নিশাহত অক্সিজেন গ্ৰহণ কৰোঁ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। আৰু এই এৰি দিয়া কাৰ্বন ডাই অক্সাইড যিহেতু উদ্ভিদ বা গছ গছনিয়ে এবজৰ্ব কৰে, তেনেস্থলত যাদৱ পায়েঙৰ দৰে সন্মানীয় আৰু অকৃত্ৰিম প্ৰচেষ্টাৰ ফলত হোৱা এখন ফৰেষ্ট মোলাই কাঠনি বাৰী যোৱাকালি দুৰ্বৃত্তই জ্বলাই দিলে। এই নিশ্চিতভাৱে গৰিহণাৰ যোগ্য আৰু ইয়াক গৰিহণা দিবৰ কাৰণে আমাৰ কোনো ভাষা নাই। কিন্তু লগতে মই এই কথাটো উল্লেখ নকৰিলে ভুল হ'ব, আজি অসমলৈ ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী অসমলৈ আহিছে, বটদ্ৰৱা স্থান মুকলি কৰিব আৰু বিভিন্ন কাৰ্যসূচী কৰিব। কিন্তু এই কথাত এইকাৰণেই ক'ব খুজিছোঁ, তেখেত ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী। কোনোবাই তেওঁৰ আগমনক ভেঙুচালি কৰিবৰ কাৰণেই যোৱা ৰাতি এনেকুৱা এটা প্ৰচেষ্টা গ্ৰহণ কৰিলে নেকি? কিন্তু ইয়াৰ লগে লগে এই কথাও প্ৰমাণ হয়, যোৱাকালি গুৱাহাটীত মাননীয় গৃহমন্ত্ৰী অহাৰ উপলক্ষে বা আজিও যি সময়ত গোটেই অসমখনতেই পুলিচে গিজগিজাই আছিল, তেনেস্থলত অসম চৰকাৰৰ চোৱাংচোৱা বিভাগে এনে এটা সুপৰিকল্পিত কুকাণ্ড হ'ব বুলি অনুমান কৰাৰ কোনো খবৰ পোৱা নাছিল নেকি? নে অসম চৰকাৰে কেৱল সাম্প্ৰদায়িকতাৰ বীজ তুলি ৰাজনীতি কৰাৰ স্বাৰ্থতে আজি অসমত এনেকুৱা পৰিৱেশ গঢ়ি উঠিছে নেকি? গতিকে আমি পুনৰবাৰ মোলাই কাঠনি বাৰী ধ্বংস হোৱাৰ কাৰ্যত তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ বাবে দাবী জনাইছোঁ। আৰু যিহেতু অসমৰ মাননীয় গৃহমন্ত্ৰী অসমতে আছে, গতিকে মই অসম চৰকাৰক আৰু অসমলৈ অহা ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক আজি সন্ধিয়াৰ ভিতৰতে দুৰ্বৃত্তক কৰায়ত্ব কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই কাম চৰকাৰে কৰি দেখুৱাব লাগে। কাৰণ যিহেতু এই গোটেই ঘটনাবোৰ চৰকাৰৰ নখদৰ্পণত আছে আৰু এনে এখন পৰিৱেশ কৰ্মীয়ে সৃষ্টি কৰা, অৰণ্য মানৱে সৃষ্টি কৰা মোলাই কাঠনি বাৰী এদিনতে আমি সৃষ্টি কৰিব নোৱাৰোঁ। সেয়েহে মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।